হেল্ল' ফ্ৰেণ্ডছ, জব ইনফৰমেশ্যন চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিম 31 জানুৱাৰী 2025 চনত হোৱা অসম কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ কি লোৱা হৈছে। এইটো ভিডিঅ'ত আমি জানিবলৈ চেষ্টা কৰিম। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহকচোন কি সিদ্ধান্ত লৈছে আমি এইটো ভিডিঅ'ত জানিম। ইয়াতে আপোনালোকে চাব পাৰে অসম কেবিনেট গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ লৈছে 2025 চনৰ 31 জানুৱাৰী দিনাখনে। ইয়াতে চাব পাৰে বিকশিত অসমৰ বাবে নীতি, ঔদ্যোগিক আৰু বিনিয়োগ অনুকূল ৰাজ্য হিচাপে অসমৰ সৰ্বাংগীন বিকাশ নিশ্চিত কৰাৰ বাবে নিম্নলিখিত নীতিসমূহ অনুমোদন। ইয়াতে আসাম ষ্টাৰ্টআপ এণ্ড ইনভেনশ্যন পলিচি 2025, আসাম এৰোস্পেচ এণ্ড ডিফেন্স মেনুফেকচাৰিং পলিচি 2025, আসাম একশ্যন প্লেন এণ্ড বায়' পলিচি। আৰু ইয়াতে বসুন্ধৰা মিছন বসুন্ধৰাৰ আবেদন সময়সীমা বহুত বঢ়াই দিয়া হৈছে। মিছন বসুন্ধৰা 3.0ৰ অধীনত সেৱা প্ৰাপ্ত কৰিবলৈ যোগ্য লোকসকলক সক্ষম কৰিবলৈ আবেদন সময়সীমা 15 ফেব্ৰুৱাৰী 2025লৈ সম্প্ৰসাৰণত অনুমোদন। ইয়াতে আপোনালোকে চাব পাৰে অসম কেবিনেট গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ লোৱা হৈছে 2025 চনৰ 31 জানুৱাৰীৰ দিনাখনে। বিকশিত অসমৰ বাবে নীতি, ঔদ্যোগিক আৰু বিনিয়োগ অনুকূল ৰাজ্য হিচাপে অসমৰ সৰ্বাংগীন বিকাশ নিশ্চিত কৰাৰ বাবে নিম্নলিখিত নীতিসমূহ অনুমোদন। আসাম ষ্টাৰ্টআপ এণ্ড ইনভেনশ্যন পলিচি 2025, আসাম এৰোস্পেচ এণ্ড ডিফেন্স মেনুফেকচাৰিং পলিচি 2025, আসাম একশ্যন প্লেন অন বায়' পলিচি। আৰু ইয়াতে চাব পাৰে আপোনালোকে আপোন ঘৰৰ লাভালাভ সম্প্ৰসাৰণ 1% সুদ ৰেহাইৰ সৈতে বিদ্যমান 37,277 হিতাধিকাৰীলৈ 30 লাখ টকাৰ বৰ্ধিত ঋণসীমা লাভালাভ সম্প্ৰসাৰিত কৰাৰ প্ৰস্তাৱত অনুমোদন। আৰু গ্ৰাম্য পথ শক্তিশালীকৰণ 19খন জিলাৰ চাহ বাগিচা অঞ্চলৰ 219টা গ্ৰাম্য পথ উন্নত কৰাৰ বাবে 238 কোটি টকা অনুমোদন। আৰু ইয়াতে আপোনালোকে চাব পাৰে ষ্টাৰ্টআপক উৎসাহ। অসমত ষ্টাৰ্টআপৰ বিকাশত তদাৰক আৰু নীতি প্ৰদান, পুঁজি আৰু পৰামৰ্শমূলক সমৰ্থন প্ৰদানৰ হেতু ডিপাৰ্টমেণ্ট অৱ ইনোভেচন, ইনকিউবেচন এণ্ড ষ্টাৰ্টআপ নামৰ নতুন প্ৰশাসনিক বিভাগ সৃষ্টিত অনুমোদন। আৰু মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ ৰূপায়ণ। ক্ষুদ্ৰ উদ্যোগীক উৎসাহ যোগোৱাৰ বাবে নগৰ অঞ্চলৰ যোগ্য আত্মসহায়ক গোটৰ সদস্যসকলক সমৰ্থন কৰিবলৈ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান নগৰীয়া ৰূপায়ণৰ বাবে নিৰ্দেশনাত অনুমোদন। আঁচনিখনে যোগ্য সদস্যসকলক 10,000 টকাৰ প্ৰাৰম্ভিক পুঁজি প্ৰদান কৰিব বুলি ইয়াতে উল্লেখ কৰা হৈছে। এইখিনিয়ে আছিলে 31 জানুৱাৰী 2025 চনত লোৱা অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ। ধন্যবাদ।